তো এক্সিডেণ্টটো হৈছিলে যোৱাকালিৰ ডেট যদি আমি প্লাছ কৰি চাওঁ 9 আহে। ঠিক আছে 2025 প্লাছ কৰিলে 9 আহে। ফ্লাইটৰ নাম্বাৰ হৈছিলে অল ইণ্ডিয়া 171। তো 171 যদি আমি প্লাছ কৰোঁ 9 আহে। ফাৰ্ষ্টৰটো প্লাছ কৰা নাযায় কাৰণ যিহেতু কমনলি চবৰ কাৰণে থাকে। ঠিক আছে তো ষ্টাৰ্টিঙতে এইটো বছৰৰ ষ্টাৰ্টিঙতে কোৱা আছিলে যিটো বছৰ এক্সিডেণ্ট ফায়াৰ ৱাৰ আজিতো আকৌ ইজৰাইল আৰু ইৰাণৰো ৱাৰ আৰম্ভ হৈ গৈছে। তাৰপিছত আৰু এটা বস্তু যদি চাই আপোনালোকে XCMৰ গাড়ীৰ নাম্বাৰো 1206 আছিলে টোটেলটো 9 যোৱাকালি ডেটো 1206 আছিলে। তো পোষ্টবোৰ আপোনালোকে দেখিব যে এইটো তেখেতৰ লাকি নাম্বাৰ। ঠিক আছে নেটত চাৰ্চ কৰি চালে তেখেতৰ ডেট অফ বাৰ্থ এইটো পাব 28/1956 মূলাংবাৰুটো ভাগ্যান কিমান হ'ব ক্লাছ 4 হ'ব স্যার 4 হ'ব 2-4 কম্বিনেশ্যন কেনেকুৱা মূলাংক 2 ভাগ্যান 4 কিন্তু স্যার ভাল নহয় ভাল নহয় নহয় আৰু ভাল নহয় তথাপিও তেখেতে CM হৈ গ'ল গোটেই লাইফ তেখেতৰ CM XCM হৈ গ'ল 9টো এতিয়া লাকি হয়নে তেখেতৰ কাৰণে 2 আছিলে কি মুন টু মুন আৰু বাদেই দিলো 9 হৈ গ'ল মাৰ্চ তো কেনেকুৱা হয় 2 আৰু 9 কম্বিনেশ্যন এন্টি হয় দুইটাৰ লগত নিমিলাও খোজে তেখেতে ভাবিছিলে এতিয়া তেখেতে নিজে লৈছে নে কাৰোবাক দেখুৱাই লৈছিলে এইটোতো বাৰু গম নাপাওঁ তেখেতে পোষ্টবোৰত বাৰু এইটো লিখা আছে যে তেখেতে এইটো লাকি নাম্বাৰ কনচিডাৰ কৰে তেখেতৰ স্কুটিটো 1206 তেখেতৰ স্কুটিও এইটো 1206 উম ঢুকালো 1206 আৰু 9 নাম্বাৰটো তেখেতৰ কি হৈ গ'ল এতিয়া অপজিট নাম্বাৰ তেখেতৰ ডেট অফ বাৰ্থ 4 লগতো নিমিলে নিমিলে 4 লগত বহুতে কিন্তু ডেট অফ বাৰ্থৰ হিচাপত বস্তুবিলাক ইউজ কৰে বহুতে কৰে কিন্তু তেওঁ যেনেকে 1206 আছে তেনেকে বহুতে কৰে যদি আমি গুজৰাটৰ টোটেলটো প্লাছ কৰোঁ কিমানত আহিব কমপ্লিট কম্পাউণ্ড নাম্বাৰ ক'ব 18 কিমান 18 80 right কম্পাউণ্ডটো ভাল নহয় 18/9 তো গুজৰাট অলৰেডি গুজৰাটত তেনেকুৱা দাংগা যিবোৰ হৈ যায় সেইবোৰ বহুত হৈছিল এটা সময় আহমেদাবাদৰ টোটেলটো কৰিলে কিমান হয় 27 27 আকৌ 9 yes তো কালি দিনটো এটা মানে একদম অভিশপ্ত দিন বুলি ক'ব পাৰি কিন্তু কথাটো হ'ল তাৰ কালি গান্ধী বস্তিটো হৈছিলে ন জুই লাগিছিলে কালি গান্ধী বস্তিটো কালি জুই লাগিছে 5টা চিলিণ্ডাৰ ব্লাষ্ট হৈছে মুঠতে স্যাৰ এই 9 চনটো এই বছৰটোৱে বেয়া স্যাৰ একদম আৰম্ভণিৰ পৰা এতিয়ালৈকে ভুগিয়ে আছো স্যাৰ ফেমিলিৰে হওক নিজৰে তাত টোটেল যিমান মানুহ আছিলে চবৰে ডেট অফ বাৰ্থতে কিবা প্ৰব্লেম আছিল এজন বাচিলে বাৰু এজন বাছিল স্যাৰ সেজনো কিন্তু মানিব লাগিব যিমান মানুহ আছিল কিমান আছিলে 240 চাগে 242 দেখাই আছে 242 তো 242 মানুহৰে পেছেঞ্জাৰ ডেট অফ আছিল বাৰ্থ আছিল পেছেঞ্জাৰ 242 কিন্তু ডিক্ৰিজ হৈছে 241 Okay. But question to আকৌ same যে চবৰে এটা হোষ্টেলৰটো তাতে মানুহ ঢুকাইছে চবৰে ডেট অফ বাৰ্থ বেয়া আছিল চবৰে 2-4 কম্বিনেশ্যন চবৰে পাৰ্চনেল ইয়াৰ বেয়া চবৰে কিবা মোবাইল নাম্বাৰ গাড়ী নাম্বাৰ বেয়া চবৰে আছিল কাৰোবাৰটোতো পাৰ্চনেল ইয়াৰো কিজানি ভাল চলি আছিলে কোনোবাইতো বাচি থকাজন চিট নাম্বাৰ তেখেতৰ 11 আছিলে মই কি কুৱেশ্যন কৰিব বিচাৰিছো যে তাত যিমান মানুহ আছিলে
240 ওচৰত সকলো চবৰে ডেট অফ বাৰ্থ বেয়া আছিল নে সকলোৰেতো নাই ছাৰ একে হ'ব নোৱাৰে ন। একে হ'ব নোৱাৰে তাৰমানে তেওঁলোকক কালে মাতিছে। মানে কি হয় যে এইটো নেচেচাৰিও নহয় যে ডেট অফ বাৰ্থ বেয়া হলেহে যে চব বস্তু বেয়া হ'ব যেতিয়া CM-ৰ ডাটা আছে আমাৰ ওচৰত সেইকাৰণে আমি ইমানবোৰ ক'ব পাৰিছো যে তেখেতৰ এন্টি নাম্বাৰ অপজিট ইমান বছৰটো তেখেতৰ একো হোৱা নাই CM হৈ উঠিলে একদম লাষ্ট মমেণ্টত তেনেকুৱা হৈ গ'ল এণ্ডিং ছাৰ টাইমটো চাব পাৰি নেকি 13/4 আহিলে আৰু এইফালে কিবা আছিলে 13.39 আছিল চাগে সেইটো বাৰু গম নাপাব ইমানো চোৱা নাই বাৰু তাত মানে 13.39 নে কিমান কথা আছিলে যে 13টো হয় বাকীখিনি মই পাহৰিছো আৰু। এটা কিবা এটা 39 নে এটা বেলেগ 38 বেলেগ কিবা এটা। ফ্লাইটতো উৰিছে এখনেহে এখনৰহে প্ৰব্লেম হ'ল বাকী ফ্লাইটবোৰ নাই ছাৰ আহমেদাবাদৰ পৰা সেইখিনি সময়ত চাগে সেইখনে উৰিছে একেলগেতো কেইবাখনো যাব নোৱাৰিব ন একেবাৰে আৰু যোৱা নাই যিহেতু টাইম হিচাপত পোৱা নাই ধৰক নাম্বাৰ ন হিচাপত না আমাৰ টাইম হিচাপত মানে এতিয়া বস্তুটো সেইটোৱে চাইছো গুজৰাট নাই চ' তাৰিখটো তেনেকুৱা ডেটটো তেনেকুৱা তাৰিখটো তেনেকুৱা সেই হিচাপত মানে তাৰ কোইনচিডেন্স মিলাব পাৰি আৰু মোৰ তো এইটোৱে সদায় মুঠতে নিজৰ ডেট অফ বাৰ্থ নিজৰ সেইদিনাখন দিন বাৰ কেনেকুৱা সেইবোৰ চাই সদায় ওলাব আৰু অভাৰঅল চাই পিনে আমি কেতিয়াও নাচাওঁ এজনৰ বোলে ফ্লাইট মিছ হৈ গ'ল সেইকাৰণেহে তেওঁ 10 নবহিলে উম। 10 মিনিটৰ কাৰণে But এটা ফেমিলিটো ঈদ খাবলৈ আহিছিলে ঈদ খাবলৈ আহি সম্পূৰ্ণ 5জনে মানে ডেথ মানে সেই কেলকুলেশ্যনছবোৰ বহুত ইম্পৰ্টেণ্ট কেলকুলেশ্যনছবোৰ সদায় ভালকে কৰি ৰাখিব নিজৰ গাড়ীৰ নাম্বাৰ হৈ গ'ল মোবাইল নাম্বাৰ হৈ গ'ল এইবোৰ চব মানে এনেকুৱা নহয় যে আজি লৈছো আজিয়ে প্ৰব্লেম দিব পাৰে ইন ফিউচাৰ পিছতো হয়তো প্ৰব্লেম দিব পাৰে তো সেইকাৰণে গোটেই কেলকুলেশ্যন কৰি আজি দিনটো কেনেকুৱা মোৰ গাড়ীখন কি শ্বুট কৰে মোবাইল নাম্বাৰ কি শ্বুট কৰে মোৰ কাৰণে সেইবোৰ গোটেই কেলকুলেশ্যন কৰি প্ৰপাৰলি তেনেকুৱাই ইউজ কৰিব লাগে তো সেইবোৰে সাৱধান এতিয়া আমি নাজানো কাৰ মৃত্যু কেতিয়া হৈ যায় চব বস্তু ঠিকে থাকিলেও হ'ব পাৰে বাট নিজৰ ফালৰ পৰা যিমান ছেফ কৰি ৰাখিব পাৰো নিজকে যিমানখিনি পজিটিভ কৰি ৰাখিব পাৰো চব বস্তু যাতে ভালকৈ ৰাখিব পাৰো সেইটোৰ ওপৰত যাতে ভালকে ফ'কাছ দিয়ে ঠিক আছে আহক চবেই আহিলে তো মিডিয়াম শ্বিফ্ট